নকওঁ সেইবোৰ অদৰকাৰী কথা মানুহৰ সময় আছে বেয়া কথা পাতিবলৈ পাতক সেইবিলাকে একো বেয়া ইম্পেক্ট আনিব নোৱাৰে জুবিন গাৰ্গ ৱান্টছ এভৰিৱান টু বি প্ৰগ্ৰেছিভ এই ৰিগ্ৰেশ্যনত তেওঁ কি কৰিছিলে বেয়া কি হৈছিলে সেইসোপা পাতি কি লাভ আমেৰিকাত জুবিন গাৰ্গৰ এখন বিশেষ ঘৰ আছিল আমেৰিকালৈ গ'লে জুবিন গাৰ্গে সেই বিশেষ ঘৰখনত থাকিছিল সেই বিশেষ ঘৰখনৰ পৰিয়ালে জুবিন গাৰ্গক বহু মৰমেৰে আৱৰি ৰাখিছিল আৰু সেই বিশেষ পৰিয়ালটো আজি অসমত উপস্থিত হৈছে মই পোনে পোনে চিনাকি কৰাই দিব বিচাৰিছোঁ পৰিয়ালটোৰ মুৰব্বীয়া কৃষ্ণ হাজৰিকা আৰু মই পোনে পোনে বাইদেউক চিনাকি কৰাই দিছোঁ অঞ্জনা বৰদলৈ নিশ্চয় হয় মই প্ৰথমে বাইদেউৰ ওচৰলৈ গৈছোঁ বাইদেউ কেতিয়া অসমলৈ অহা হ'ল আমি আহিলোঁ 12 তাৰিখে পালোহি আৰু 13 তাৰিখে মানে মোৰ ল'ৰাটোও আহিছিলে আমি 3জন আহিছিলোঁ একেলগে 12 তাৰিখে আমি ৰাতি 11:30মান বজাত মানে গুৱাহাটী পাইছোঁ আৰু 13 তাৰিখে আমি গোটেই সময়খিনি উৰুকাৰ দিনাখন ইয়াতে মাছ ষ্টুডিঅ'তে কটালোঁ কিয়নো আমাৰ মেইন উদ্দেশ্যটো আছিলে এটি গান ৰিলিজ কৰা আৰু গীতটোৰ নাম হৈছে অ' জুবিন মামা গতিকে আমাৰ সেই আমেৰিকাত থাকোঁতে এইটো পৰিকল্পনা আছিলে অজয়ৰ লগত আমি কথা পাতি মানে প্লেন কৰি থৈছিলোঁ যে উৰুকাৰ দিনাখন আমি ডাবিং কৰিম গীতটোৰ তাৰপাছত আমি সেই আৰু 17 তাৰিখে আমি জুবিন ক্ষেত্ৰত ৰেকৰ্ডিং কৰিম সেইটো প্লেনিং আছিলে গতিকে খুব সুন্দৰকৈ হৈ গ'ল আৰু আজি শুভমুক্তি হ'ল আৰু মানে গীতটো খুব সুন্দৰ হৈছে একদম সাধাৰণ এটি গীত আৰু জুবিন গাৰ্গৰ মন মানে কাৰণেই বনোৱা নিচিনা আৰু সৰু ল'ৰা ছোৱালীখিনিয়ে মানে একেলগে গাব পাৰিব স্কুলত সেইটোৱে মেইন উদ্দেশ্য আছিলে আশ্বিনে যেতিয়া গীতটোৰ পৰিকল্পনা কৈছিলে যে যিমানবোৰ অসমৰ ল'ৰা ছোৱালী আছে সকলোৱে যাতে অ' জুবিন মামা গীতটো গাব পাৰে গতিকে একদম মানে সাধাৰণ ৱৰ্ডত মানে গীতটো লিখা হৈছে তুমি আকৌ এবাৰ ঘূৰি আহা আমাৰ মাজলৈ তুমি আমাক সকলোকে মৰম দিয়া তুমিয়ে আমাৰ সাহস তুমিয়ে আমাৰ প্ৰেৰণা আৰু তুমি ক'ত গুচি গ'লা জুবিন মামা আকাশে বতাহে তোমাকেই দেখা পাওঁ আৰু তুমি যদিও আজি নাই সঁচাকৈ আমি যেতিয়া এই মানে সোণাপুৰলৈ গৈ আছোঁ আমাৰ এনেকুৱা লাগিছে আমি ক'লৈ গৈ আছোঁ মানে যেতিয়া আমি আহোঁ জুবিন গাৰ্গে আমাক মেছেজ এটা কৰে লগ ধৰে মাইনাক লগ ধৰে আৰু মাইনাক কয় মানে তোক আমুকলৈ লৈ যাম তামুকলৈ লৈ যাম মানে খুব ধুনীয়া মানে আশ্বিনাক এদিন কৈছিলে দেই মনত পৰিছে জুবিন মামা মই মানে অসমত বিয়াই খোৱা নাই জুবিনে কৈছিলে এইবাৰ তই আহিলে এই কোনোবা এটা ল'ৰাৰ নাম কৈছে তাৰ বোলে বিয়াখন পাতি দিম তই থাকোঁতেই যাতে তই বিয়াখন খাব পাৰ ইমান মানে মৰম কৰিছিলে মানে গীতটো আমি যিহেতু আজি শুনিছোঁ সঁচাকৈ বৰ সুন্দৰ হৈছে গীতটো আৰু সি যদিও আমেৰিকাত থাকে সুন্দৰকৈ স্পষ্ট হৈছে অসমীয়া ভাষাটো প্ৰথমে জুবিন গাৰ্গৰ লগত যিহেতু আপোনালোকৰ এটা মধুৰ সম্পৰ্ক আছিলে জুবিন গাৰ্গ যিহেতু আমেৰিকালৈ গ'লেই আপোনালোকৰ ঘৰতে প্ৰায় আছিলে জুবিন গাৰ্গক প্ৰথমে ক'ত সাক্ষাৎ হৈছিলে জুবিন গাৰ্গক কেনেদৰে আপোনালোকে লগ পাইছিল আমি লগ পাইছোঁ 2007ত জুবিন গাৰ্গ আমাৰ হেৰিলৈ আহিছিলে ৱাশ্বিংটন ডিচিত আহিছিলে কনভেনশ্যন আছিলে তেতিয়া আমাৰ মাইনা 9 মাহ আশ্বিনৰ 9 মাহ আৰু তেতিয়া মানে মই ইমান হেৰি কৰা তেতিয়া মানে আমি জুবিন গাৰ্গক মানে গড বুলি লওঁ মানে জুবিন গাৰ্গ ইজ এ গড ফৰ আছ আমি মানে সেই জুবিন গাৰ্গৰ গানখিনি শুনি আমি প্ৰেম কৰিবলৈ শিকিছিলোঁ জুবিন গাৰ্গৰ গানখিনি শুনি আমি মানে সেইটো সময়ত মানে তেওঁ মানে আৰু তেতিয়া মানে আমাৰ সেই যে 2007ত আহিছিলোঁ মই গৈ পেলাই জুবিন গাৰ্গৰ লগত এখনো ফটো তোলা নাছিলোঁ কিয়নো ভগৱানৰ নিচিনা মানুহ এজনৰ লগত কেনেকৈ ফটো তুলিম এতিয়া মোৰ গুজবাম আহিছে মানে সেই কথাটো তেতিয়া মানে সেই তেওঁ ষ্টেজত গৰিমাও গৈছিলে ষ্টেজত গান গাইছে মই সিমানতে মই সন্তুষ্ট তাৰপিছত যেতিয়া 2016ত মই তেতিয়া আছাম এছ'চিয়েশ্যন নৰ্থ আমেৰিকাৰ মই জেনেৰেল ছেক্ৰেটাৰী হৈ আছিলোঁ তেতিয়া মানে আৰ্টিষ্টখিনিক মই মানে প্লেন কৰোঁ আৰু কোন আহিব কি কথা তেতিয়া জুবিন গাৰ্গ যেতিয়া আহিছে ষ্টেজত প্ৰথম মানে মই লগ পাইছোঁ মানে মই প্লেকখন দিছোঁ গামোচা দিছোঁ আদৰিছোঁ ইনগ্ৰেশ্যন 2016 চিয়াটল আমাৰ পৰা 6 ঘণ্টা দূৰ ফ্লাই কৰিব যাব লাগে তাৰপিছত মই তেতিয়া প্ৰথম ষ্টেজত মানে এনেকৈ গামোচাখন দিওঁতে মই সুধিছোঁ তুমি মোক চিনি পাইছানে কৈছে মই অঞ্জনা মই যোৰহাটৰ এনেকৈ বুলি তেতিয়া মানে একদম যোৰহাট বুলি ক'লে এটা বেলেগ এটা হেৰি হৈ যায় ন তাৰপিছতে মই সেই কথা পাতি থাকোঁতে আৰু আমাৰ চিনাকি হৈ গ'ল তাৰপিছত মোৰ সেই প্ৰথম ফটো এখন তুলিছোঁ মই তেতিয়া ফেচবুকত পষ্টটো দিছোঁ ফাইনেলি এ পিকচাৰ উইথ লেজেণ্ড জুবিন গাৰ্গ
তাৰপিছতে সেই যে হেৰিটো হ'ল, তাৰপিছত তেওঁ ঘূৰি যাব লাগে ছিয়েটলৰ পৰা, কিন্তু তেওঁ আমাৰ ৱাশ্বিংটন ডিচিলৈ আহিম বুলি ক'লে, যে মই তহঁতৰ ঘৰলৈ আহিম। ইমান মানে এটা মানে কৃষ্ণৰ লগত খুব ধুনীয়া এটা সম্পৰ্ক হৈ গ'ল। একদম ৰাতি 3টামান বজাৰ পৰা ৰাতিপুৱা 6টালৈকে ইয়াৰ হাতখনত ধৰি কৈছে, তই বৰ ভাল মানুহটো, তোক কিবা এটা মোৰ বিৰাট ভাল লাগিলে, এনেকৈ বুলি কয়। আমি কৈছোঁ তুমি শুৱা, কৈছে ইউ ষ্টে, ইউ বোথ ষ্টে, এনেকৈ বুলি কথা পাতি ইংলিছত খুব ধুনীয়াকৈ কথা কয় না, একচেণ্টবিলাক বিৰাট ধুনীয়াকৈ কয়। তাৰপিছত আমি প্ৰতিটো ভাষাতে দখল আছিলে। তাৰপিছত বৰ ধুনীয়া ধুনীয়া কথা পাতিছে। তেতিয়া চে গুৰেভাৰ লগত খুব মানে একদম চেৰ কথা পাতিছে, ছ'চিয়েলিষ্ট, আৰু মই হৈছোঁ সমাজকৰ্মী, মই আমেৰিকাত বহুত কিবা কিবি কাম কৰোঁ। মই কৈছোঁ মই এইটো কৰোঁ, আমুকটো কৰোঁ, অসমৰ কাৰণে এইটো কৰোঁ, মানে একদম বিৰাট ইণ্টাৰেষ্টেড। আমাৰ কনভাৰ্চেশ্যনবোৰ মানে প্ৰগ্ৰেছিভ কনভাৰ্চেশ্যন। তেতিয়া কৈছে তই দেখোন একেলগে মই কাম কৰিম। তেতিয়া মানে সেই আৰু কলাগুৰু আৰ্টিষ্ট ফাউণ্ডেশ্যনৰ কিবা বানপানী হেৰি হ'লে মই লগে লগে কৰোঁ। সেই তেনেকৈ তাৰপিছত 2018ত আমাৰ ঘৰলৈ গ'ল। আমাৰ ঘৰলৈ গৈ পেলাই আমাৰ লগতো বহুত দিন থাকিলে। সেইবাৰে আমাৰ পৰিয়ালৰ নিচিনা হ'ল আৰু সেয়াই আৰু তেনেকৈ সম্পৰ্কটো গ্ৰাহ লৈ উঠিলে। দাদাৰ ওচৰলৈ আহিছোঁ, যিহেতু বাইদেৱে কৈছে যে আপোনালোকৰ ঘৰলৈ যেতিয়া প্ৰথমবাৰ গৈছিলে, আপোনাৰ হাত ধৰিছিলে জুবিনে, হাত ধৰি কৈছিলে যে তই বৰ ভাল মানুহ। সেই সময়খিনি কওকচোন, জুবিন দাই আপোনাক কিয় ক'লে তেনেকৈ, সেই সময়খিনি অকণমান ৰোমন্থন কৰোঁ। একচুৱেলি সেইদিনা ৰাতি কি হৈছিল, সাধাৰণতে কি হয়, জুবিন যোৱাৰ লগে লগে চব মানুহে আগুৰি ধৰে, ৰাইট? সেই ৰুম মোৰ মনত আছে, সেইটো এটা মস্ত ডাঙৰ ৰুম আছিল য'ত জুবিন আছিল। তাত প্ৰায় 30-40জনমান মানুহ আছে। একদম চবেই জুবিনৰ ওচৰত যাব ট্ৰাই কৰিছে, ফটো তুলিব ট্ৰাই কৰিছে। জুবিন এনেকৈ সন্মুখত আছে, মই এই ছাইডত আছোঁ, জুবিনে মোক দেখি আছে, আৰু চবেই মানুহ আহিছে, ফটো তুলিছে, গৈছে। মই পূৰা 3-4 ঘণ্টা তাত ৰখি দূৰৰ পৰা চাই আছোঁ। মই মাজে মাজে জুবিনৰ মুখখনলৈ চাই দেখিছোঁ যে অকণমান অস্বস্তি পাইছে। তেতিয়া মই মাজে মাজে সুধোঁ যে তোমাক কিবা এটা লাগিব নেকি, যাতে অকণমান আঁতৰি যাবা নেকি। তাৰপিছত মই সিমান বেলেগ একো কথা পতা নাই তেনেকৈ, কিন্তু আমাৰ দুয়োটাই ইটোৱে সিটোক চকুৰে আমি চাই আছোঁ। তাৰপিছত যেতিয়া জুবিনে ক'লে যে ঠিক আছে মই এতিয়া মোৰ নিজৰ ৰুমলৈ যাওঁ, তেতিয়া আমি দুটা জুবিনৰ ৰুমলৈ গ'লোঁ। জুবিনে ক'লে নাই প্ৰথম যদিও লগ পাইছিলোঁ, সেই প্ৰথমৰ পৰাই তয়কে আৰম্ভ কৰিছে, কাৰণ জুবিনৰ মোৰ বয়স পৃথিৱী একে। আৰু তাৰপিছত মই এতিয়াও ভাবিলে আচৰিত লাগে, এনেকৈ আমি জুবিনে মোৰ হাতত ধৰি আছে, মই জুবিনৰ হাতত ধৰি আছোঁ, জুবিন এনেকৈ সন্মুখত বহি আছে। তেনেকৈ আমি প্ৰায় 2টা বজাৰ 3টা বজাৰ পৰা 6:30 বজালৈকে আমি দুটাই তেনেকৈ কথা পাতি আছোঁ। আৰু সেই সময়ত যিটো আমাৰ বণ্ড এষ্টাব্লিছড হ'ল, মানে ইট ৱাজ ইমান ধুনীয়া এটা ফ্ৰেণ্ডশ্বিপ আৰু বণ্ড হৈছিল। সেই বণ্ডটো বিৰাট, দুয়োটাৰ প্ৰতি এটা খুব ধুনীয়া ৰেচপেক্ট আছে সেই ফ্ৰেণ্ডশ্বিপটোত। তাৰ পিছৰ পৰা কেতিয়াও কোনো ক্ষেত্ৰত মই যদি জুবিনক কেতিয়াবা কওঁ, জুবিন এইটো এনেকৈহে কৰিলে ভাল হ'ব নেকি, এটা মুহূৰ্ত এটা ছিংগল কুৱেশ্যন মোক নকৰে। মানে প্ৰতিটো কথা আপোনাৰ আখৰে আখৰে তেওঁ মানিছিলে? আখৰে আখৰে মানা বুলি মই নকওঁ, কিন্তু মানে কেতিয়াও না বুলি নকয়। মানে মই সেইটো আচৰিত পাইছিলোঁ, কাৰণ মানে আমাৰ দুয়োটাৰ প্ৰতি ৰেচপেক্ট আছিল। গতিকে জুবিনেও জানে যদি মই যদি কিবা এটা কওঁ, ডেট মিনছ মই কিবা এটা ভাবিছোঁ, সেইকাৰণে কৈছোঁ। এনেকুৱা নহয় যে মই জুবিনক একেবাৰে সৰু কালৰ পৰা চাইল্ডহুড ফ্ৰেণ্ড, সেইটো নহয়, কিন্তু আমাৰ সেই বণ্ডিং এটা আছিল। তেনেকৈ আমাৰ বণ্ডিংটো বিল্ড হৈছিল। যিহেতু জুবিন গাৰ্গ আমেৰিকালৈ গ'লে প্ৰায় আপোনালোকৰ ঘৰতে আছে, মই যিমান দূৰ খবৰ পাইছোঁ আপোনালোকৰ ঘৰত জুবিন গাৰ্গৰ বাবে বহু নিষেধাজ্ঞাও আছিলে, অকণমান কওকচোন সেই সন্দৰ্ভত। নিষেধাজ্ঞা বুলি নকওঁ, তাৰমানে কি হ'ল, আমি জুবিনৰ ক্ষেত্ৰত বিৰাট সচকিত হয়। আমাৰ হিতেশ দা আহিছিল আজি, আমি হিতেশ দাৰ লগত আমি খুব ভাল, যিকোনো ক্ষেত্ৰতে কিবা জুবিনৰ যে গা বেয়া হয়, কিবা হয়, আমি সদায় কথা পাতোঁ। আৰু তেতিয়া জুবিনৰ লগতো মই অপেনলি কথা পাতোঁ যে চোৱা তোমাৰ এইটো টেক কেয়াৰ কৰিব লাগিব, তোমাৰ লিভাৰৰ কথা আছে, অমুক আছে, তমুক আছে, ড্ৰিংকছ কমাব লাগিব, কিবা হ'ব লাগিব, চব কথা। গতিকে আমাৰ ঘৰলৈ অহাৰ পিছত যেতিয়া আহিছিল জুবিন, তেতিয়া প্ৰথম কথা
অঞ্জনা মোৰ পৰিবাৰে কৈছিল যে আমাৰ ঘৰত কিন্তু ৰাতিপুৱাটো ফ্ৰুটছ আৰু জুচেৰে আৰম্ভ হয়, তাৰপিছত চাহ, গতিকে তেনেকৈহে আৰম্ভ হ'ব। তেতিয়া গতিকে আমাৰ ঘৰত থকাৰ সময়ত জুবিনে সেই তেনেকৈয়ে নিজৰ যিটো জীৱনশৈলী সেই গোটেইকেইদিন তেনেকৈ আৰম্ভ কৰিছিল। গতিকে তাৰ মাজত মই এতিয়া জুবিনক কৈছিলোঁ, জুবিন লেটছ চি, তুমি যদি নোখোৱাকৈ থাকিব পাৰা কি কৰিবা পাৰা, থিংক এবাউট ইট। তেতিয়া জুবিনে ঠিক আছে নাখাওঁ মই, দেখা যাওকচোন কি হয়। এদিন গ'ল, দুদিন গ'ল, 3 দিন গ'ল, 6 দিন হৈ গ'ল, একো নাই। আৰু আমাৰ ঘৰত এনেকুৱা নহয় যে মই ড্ৰিংকছটো নাখাব বুলি কৈছোঁ বা ড্ৰিংকছটো ক'ৰবাত লুকুৱাই থৈছোঁ বা এনেকুৱা নহয়। হি ডিডন্ট লুক ফৰ ইট। গতিকে মই এইটো কওঁ যে এইটো আমাৰ বাধ্যবাধকতা নাছিল। সেইকাৰণে মই কালিও এটা আলোচনাত কৈছিলোঁ যে এইটো আমাৰ কোনো ধৰণৰ বাধ্যবাধকতা নাছিল, কিন্তু জুবিনে নিজেও সেইটো মানি চলিছে। That's how it was. জুবিন গাৰ্গৰ দৰে সত্তা এজনক আপোনালোকে যিদৰে যত্ন লৈছিলে, কিন্তু ছিংগাপুৰৰ যিসকল প্ৰৱাসী অসমীয়া আছিলে তেওঁলোকে আপোনালোকে যেনেকৈ তেওঁলোকে তেনেকুৱা যত্ন লোৱা দেখা নগ'ল, কিন্তু তেওঁলোকৰ সন্দৰ্ভত তেওঁলোকৰ সন্দৰ্ভত কি ক'ম, তেওঁলোকৰ কাৰণে আমি এজন ইমান মহান শিল্পীক, এজন লেজেণ্ডক হৰুৱালোঁ। এতিয়া মই এটা কথা ভাবোঁ যে তেওঁলোকে মেবি শাস্তি নাপাব পাৰে, মেবি ছিংগাপুৰত শাস্তি নাপাব পাৰে, মেবি তেওঁলোকে ইণ্ডিয়াত শাস্তি নাপাব পাৰে, কিন্তু মোৰ কথা হৈছে তেওঁলোকে ৰাতি শুব পাৰিছেনে? এইটো বিৰাট ইম্পৰ্টেণ্ট কথা। জুবিনৰ লগত গৈ 16জন মানুহে উৎপাত কৰি যেতিয়া তেওঁলোকৰ লগত গৈ তেওঁলোকৰ হেমাহিৰ বুলিয়েই মই ক'ম, কাৰণে যেতিয়া জুবিনে প্ৰাণ হেৰুৱালে তেওঁলোকে আজি শান্তিৰে শুব পাৰিছেনে বাৰু? তেওঁলোকে নিজেই সেইটো কথা ডিছকাছ কৰা উচিত। আজি সেই তাৰে এজন মানুহে আহি পেলাই এতিয়া মোৰ ঘৰলৈ যদি আহে, US-লৈ যদি আহে বা UK-লৈ যদি আহে, আহি যদি কয় মই অমুক বোটখনত ইয়াতখনত মই আছিলোঁ, তেতিয়া আই ৱান্ট টু চি হিম ফেচ টু ফেচ। চাব খোজোঁ সেই মানুহজনক মোৰ ফেচ টু ফেচ। তেওঁ যদি মই কয় মই সেই ইয়াতখনত আছিলোঁ, জুবিনে যেতিয়া সাঁতুৰি নামি গৈছিল ময়ো জুবিনক নামৰিবলৈ কৈছিলোঁ, মই সেই মানুহজনক ফেচ টু ফেচ চাব খোজোঁ তেওঁ কি কয়। গতিকে শাস্তিটো বেলেগে দিব নালাগে, নিজৰ আমাৰ বিবেকৰ এটা শাস্তি আছে। মোৰ মতে সেই শাস্তিটো তেওঁলোকে কেনেকৈ কি ধৰণে অনুধাৱন কৰিছে সেইটো বেছি ইম্পৰ্টেণ্ট একচুৱেলি। এতিয়া যিটো জুবিন গাৰ্গক শ্ৰদ্ধা জনাই আপোনাৰ পুত্ৰ চেনেও আজি এটা গীত কণ্ঠনি কৰাইছিল, আৰু আজি যিটো গীত শুভমুক্তি কৰা হৈছে, গীতটোৰ সন্দৰ্ভত কি ক'ব? গীতটো বেচিকেলি মোৰ পৰিবাৰ অঞ্জনাই গোটেই কথাখিনি ভাবি উলিয়াইছিলে যে এনেকুৱা এটা ট্ৰিবিউট হ'ব লাগে। লগতে আমাৰ কাৰণ প্ৰথম কথা হৈছে মই যেতিয়া জুবিনৰ কেছটো হৈছিল মই ইয়াতে আছিলোঁ, অশ্বিন UKত আছিল। অশ্বিনে সি কৈছিলে পাপা মই আহোঁ নেকি? মই ক'লোঁ তোমাৰতো ক্লাছ ফাৰ্ষ্ট ডে আৰম্ভ হৈছে, তুমি আহিব নালাগে, আৰু ইয়াত বহুত বেলেগ এটা ছিটুৱেশ্যন হৈ আছে, আমি পিছত আহিম। গতিকে অশ্বিনৰ লগত অঞ্জনাই গীতটোৰ প্ৰথমতে কথা বতৰা আৰম্ভ কৰিছিল, আৰু তাৰপিছত আমি অজয়ৰ লগত সেই কথাৰ বিষয়ে আৰম্ভ কৰিছিলোঁ। আৰু মই যেতিয়া গীতৰ পৰিকল্পনাটো আৰম্ভ হৈছিল মই কেতিয়াও ভবা নাছিলোঁ যে ইমান ধুনীয়া চিম্পুল ভাষাত এটা গীত লিখি উলিয়াব কোনোবাই, আৰু ইমান ধুনীয়া আৱেগ ভৰা সুৰেৰে গীতটোক গঢ়ি তুলিব। কিন্তু আজি যেতিয়া মই গোটেই গীতটো শুনিছোঁ বা গীতটোত ইভেন আজি যেতিয়া কণ্ঠদান কৰা হৈছে, গীতটোত ভিডিঅ'গ্ৰাফী কৰা হৈছে, তাৰপিছত গীতটো যেতিয়া সম্পূৰ্ণ হৈ উঠিছে তেতিয়া গীতটোত এটা ইমান ধুনীয়া এটা অনুভূতি আছে, মই নিজেই একচুৱেলি সঁচাকৈ গৰ্বিত।
ঠিক আছে, ধন্যবাদ দাদা। মই বাইদেউৰ ওচৰলৈ আহিছোঁ। যিহেতু মই গম পাইছোঁ, কিছু খবৰ পাইছোঁ যে জুবিন গাৰ্গৰ আপোনালোকৰ ঘৰতো বহুকেইটা গীতৰ সৃষ্টি হৈছে, আৰু যিটো গীত জুবিন গাৰ্গৰ মা এলবামৰ এটা গীতো সৃষ্টি হৈছিলে, সেই সময়খিনি আপোনাৰ নিশ্চয় মনত আছে কেনেদৰে জুবিন গাৰ্গে গীতটো লিখিছিলে, অকণমান কওকচোন। মানে তেতিয়া সেই ৰাতি 3টামান বাজিছে, আমি কথা চথা পাতি, জুবিন গাৰ্গেতো দেৰিকৈ শুৱে, আমি ডিনাৰটো কিন্তু খুব আৰ্লি ডিনাৰ কৰোঁ দেই, আমি মানে প্ৰায় 7টামান বজাত আমাৰ ডিনাৰ খোৱা হৈ যায়। তেওঁ অকণমান খায়, আৰু তেওঁ এবাৰেই খাই ভালকৈ খায়। তাৰপিছত আমি ৰাতি কথা চথা পাতোঁ, গান চান শুনো, চিনেমা চাওঁ, সেইবিলাক কৰি থাকোঁ। তাৰপিছত মোক কৈছে, মোৰ কাগজ এখন দে। মই কাগজ এখন, মই বোলো এতিয়া ৰাতি 3টা বজাত তুমি শুবহে লাগে, এতিয়া কাগজখন কেলে লাগে? তাৰপিছত মই এটা গান লিখিব খুজিছোঁ এনেকৈ। তাৰপিছত আৰু সেই তেনেকৈতো লিখিয়ে আছে বাৰু, সেই আৰু মোৰ মনৰে কল্পনা, জেতুকা হোৱা না, মোৰ প্ৰেমৰে থাপনা, অস্থিৰ আবেগৰ পৰশ লোৱা না, খুব ধুনীয়া গীত। তাৰপিছতে ৰাতিৰ ভিতৰত লিখি উলিয়াইছিলে। সেইটো তেওঁ মানে তেনেকৈ পটাপট কৰিয়ে থাকে। মইতো আমিতো বুজি নাপাওঁ ন এইবিলাক কথা, ইমান এজন শিল্পীয়ে এইবিলাক দেখিয়ে পোৱা নাই, আমি গান শুনা মানুহে, কিন্তু এইবোৰ দেখিতো আমি আচৰিতে হৈ থাকোঁ মাজে মাজে, কি হৈ আছে এইবিলাক আমাৰ ঘৰত। আৰু সেই গীটাৰখন লৈ পেলাই মোক মোবাইলটোত ৰেকৰ্ডিং কৰিবলৈ দিয়ে, সুৰটো ৰাহুলক পঠিয়াই দে, মোক তেনেকৈ কয়। আকৌ পঠিয়াই দে, অনুৰাগক পঠিয়াই দে। অনুৰাগক খুব ভাল পায় মানে কৈ থাকে, সি বহুত বেলেগ বস্তু। অনুৰাগৰ কথা বহুত ধুনীয়াকৈ কয়। নীলোৎপলক বিৰাট ভাল পায়, নীলোৎপলকতো বহুত মানে এইবিলাক মানে মই কৈ সেইবিলাক সম্পৰ্ক আৰু। তাৰপিছত মোক এনেকৈ পঠিয়াই দিবলৈ কওঁ, মই পঠিয়াই দিওঁ আৰু। তাৰপিছতে দেখিছোঁ ইমান ধুনীয়া ধুনীয়া গান, সেই তেনেকুৱা। মইতো ইমান বুজি নাপাওঁ মানে মই নিজে মানে গান শুনো, গানো গাওঁ, কিন্তু মানে এই লিখা, সুৰ দিয়া, এইবোৰ বস্তু মানে মোৰ কাৰণে একদম, মই বিৰাট ফূৰ্তিত থাকোঁ। আমাৰ ঘৰত যে ইমান ধুনীয়া ধুনীয়া সৃষ্টি হৈছে, মানে আমাৰ এটা বেলেগ, মই জুবিন গাৰ্গক কওঁ, তুমি বাৰু কি হ'লা বাৰু, কেনেকৈ লিখিলা বাৰু? কি কয়, তই দেখিছ নহয় মোক, এনেকৈ যে কয় যে কথাবোৰ, আই এম লাইক ডেট, এনেকৈ বুলি কয়। ইমান যে ভাল লাগে গোটেই, আৰু আমি মানে হাঁহিয়ে থাকোঁ। তেওঁ যেতিয়া আমাৰ ঘৰত থাকে, আমাৰ ঘৰখন মানে এনেকুৱা অনবৰতে আমি হাঁহি থাকোঁ। ৰাতিপুৱা শুই উঠি যেতিয়া গা চা ধুই আহে, একদম ধেমেলীয়া আছিলে, শিশুসুলভ এজন মানুহ। আমি হাঁহিয়ে থাকোঁ, মানে কৈছোঁ নহয়, কিমান ষ্টৰি কয়। এনেকৈ কয়, ইয়াক তই আজি একো বনাব নালাগে, মই বনাম, এনেকৈ বুলি কয়। ভয়ে খাওঁ, কিনো বনাব। মানে আমি মানে ৰাতিপুৱা শুই উঠি যেতিয়া গাটো ধুই সেই চিৰিটোত জঁপিয়াই আহে, ফূৰ্তি কৰি। তাৰপিছতে তেনেকৈ ধেমালি কৰে, মোক তই ঘৰত কাম কৰি থাকিব নালাগে, এইবোৰ কিবা কিবি সেইবোৰ চিনেমা দেখুৱায়, মানে বেলেগ এটা আৰু, সেইটো আৰু মানে বুজাব নোৱাৰি আৰু। মানে এইবোৰ কিছুদিন পূৰ্বে আপোনাৰ পুত্ৰৰ লগত এটা ভিডিঅ' ভাইৰেল হৈছিলে জুবিন গাৰ্গৰ। আপোনাৰ পুত্ৰক পিয়ানো বজাবলৈ শিকাইছিলে, জুবিন গাৰ্গৰ এটা গীত জুবিন গাৰ্গে গাবলৈ শিকাইছিলে, অকণমান কওকচোন। মানে সেইবোৰ স্পণ্টেনিয়াছ, মানে মাইনাই আশ্বিনে খুব ভাল পিয়ানো বজাবলৈ শিকিছিলেহে দেই, নিজে। মানে সি কেতিয়াও গৈ পেলাই স্কুলত পিয়ানো শিকা নাই। সেই গানটো শুনি সি উঠায়, মানে গানবোৰ শুনে আৰু বজায়, মানে শুনিলেই গানটো উঠাব পাৰে আশ্বিনে। তাৰপিছত এনেই আৰু আমি চবেই বহি কিবা কিবি, জুবিনেও কিবা ফোনত কিবা কৰি আছে, মই পাকঘৰত আছোঁ। সেইখিনিতে আমাৰ ডাঙৰকৈ লিভিং ৰুম এটা আছে, তাতে পিয়ানোখন মানে আছে। তাৰপিছতে আৰু সেই বহি পেলাই সি কিবা ইংলিছ গান বজাই আছে। তাৰপিছত জুবিন আহিলে, ওচৰত বহি পেলাই, তই মায়াবিনীটো জান নাই? বোলে মামা জানো। বোলে গা মোৰ লগত। তাৰপিছত সেই গাই পেলাই, মই এতিয়া যেতিয়া বনাইছোঁ এইটো কৰ্ড, মইতো বুজি নাই পোৱা বাৰু, এতিয়া তোমাক বুজাব নোৱাৰোঁ, কিন্তু সেই কৈছে মানে কম্প'জাৰবিলাকে এইকেইটা ইউজ কৰে, মই এইটো ইউজ কৰোঁ। আৰু মাইনায়ো কৈছে, মই হ'লেও এইটো ইউজ কৰিলোঁহেঁতেন, সেইটোৱেতো মই বেলেগ। মানে কেনেকুৱা লাগে ভাবাচোন, কিমান ধুনীয়া লাগে সেইবিলাক কথা। তাৰপিছত সেই তেনেকৈ বহুত এটা, সেইটো গান জাষ্ট মই ভিডিঅ' কৰি থৈছোঁ, তাৰ বাহিৰেতো আৰু বেলেগ আছেই, সেইটো জাষ্ট মই পটককৈ বোলো ভিডিঅ' এটা কৰি থৈ দিওঁ। কিন্তু মানে কিছুমান কথাত এতিয়া এনেকুৱা লাগে, সেইটো সময়ত আমি নাজানো যে এইবোৰ হ'ব, আমি সেইকাৰণে ভিডিঅ' একো কৰাও নাছিলোঁ। সেইবোৰ স্মৃতি আমাৰ মানে প্ৰাইভেট, কিন্তু সেই আৰু অকণি বস্তু। কিন্তু এতিয়া লাগে যে ইছৰাম, চব যদি থৈ দিলোঁহেঁতেন, এখন মানে কেনেকুৱা এটা বস্তু হ'লহেঁতেন।
সেয়াই আৰু আপোনালোকে বহুদিনৰ মূৰত অসমলৈ আহিছে এটা প্ৰশ্ন সোধোঁ যিটো জুবিন গাৰ্গক আপোনালোকে প্ৰায় ওচৰৰ পৰা পাইছিলে আমেৰিকালৈ গ'লে যিটো প্ৰায় আপোনালোকৰ ঘৰতেই জুবিন দাই পাৰ কৰিছিলে সময়বোৰ এটা প্ৰশ্ন মই আপোনাক সুধিছোঁ যে বৰ্তমান সময়ত সামাজিক মাধ্যম যোগে জুবিন গাৰ্গক লৈ বহুতে বিৰূপ মন্তব্য কৰিছে হয়তো আপুনিও নিশ্চয় দেখিছে সেই কথাখিনি আপুনি জুবিন গাৰ্গক কেনেদৰে পাইছিলে সেই সন্দৰ্ভত কি ক'ব খুব ৰেচপেক্ট কৰিব জানে মানুহক মানে তেওঁৰতো অন্তৰখনটো একেবাৰে খোলা কিতাপ খুব মৰম কৰে আমাৰ ঘৰখনৰ প্ৰত্যেকজন সদস্য আমাৰ এতিয়া যোৱাবাৰ যাওঁতে এটা সৰু আমাৰ পোৱালি অকণমানি ডগী এটা কুকুৰ এটাও আছে তাকো সেই ইউ আৰ ছ' বিউটিফুল এনেকৈ বুলি ক'ব জানে তাক সেই এনেকৈ ভাত খোৱাৰ পৰা তাকো খুৱাই দিয়ে মানে জীৱ জন্তু মানুহ সকলোকে মৰম কৰে আৰু এটা কথা কওঁ যে খুব ৰেচপেক্ট কৰে মৰম কৰে ৰেচপেক্ট কৰে কিন্তু কিবা যদি ভুল কৰা তোমাক মুখৰ আগতে কৈও দিব সেই আপোনজনেহে সেনেকৈ ক'ব পাৰে গতিকে জুবিন গাৰ্গক মই এইটোৱে কওঁ যে তেওঁ এজন ঈশ্বৰ পুত্ৰ আৰু আমাৰ মাজত সদায় জীয়াই থাকিব জুবিন গাৰ্গ কেতিয়াও মানে নাই বুলি আমি মানি নলওঁ আৰু তেওঁ আমাৰ অন্তৰত থাকিব তেওঁ আদৰ্শখিনি লৈ আমি জীয়াই থাকিম আৰু নেক্সট জেনেৰেশ্যনেও সেইখিনি লৈ জীয়াই থাকিব লাগিব আৰু আমি তেওঁক লৈ এটা ইনষ্টিটিউট হয় তেওঁক লৈ ৰিচাৰ্চ কৰিব লাগে তেওঁৰ সৃষ্টিখিনিক আমি ৰিচাৰ্চ কৰিব লাগে তেওঁৰ সৃষ্টিখিনিক আমি সংৰক্ষিত কৰিব লাগে আৰু যাতে অসমৰ মানুহে পাহৰি নাযায় সেইটোৱে আমাৰ অসমৰ মানুহ বৰ ইম'চনেল কিন্তু আমাৰ অসমৰ মানুহে পটককৈ পাহৰিও যায় কথাবোৰ তেওঁক যাতে সদায় জীয়াই ৰাখে মই এতিয়া এটা দেখিছোঁ ৰাস্তাবিলাকত তেওঁ হেৰিবিলাক নাইকিয়া হৈ গৈছে সেইবোৰ লাগে জুবিন গাৰ্গক প্ৰত্যেক গলিয়ে গলিয়ে জুবিন গাৰ্গক জীয়াই ৰাখক অসমে জীয়াই ৰাখক তেওঁক কেতিয়াও মৰিবলৈ নিদিব যিসকলে বিৰূপ মন্তব্য কৰিছে সেইসকলক উদ্দেশ্যি মই সেইবোৰ একো নকওঁ সেইবোৰ অদৰকাৰী কথা মানুহৰ সময় আছে বেয়া কথা পাতিবলৈ পাতক সেইবিলাকে একো বেয়া ইম্পেক্ট আনিব নোৱাৰে জুবিন গাৰ্গ ইজ জুবিন গাৰ্গ তেওঁৰ যিটো হেৰি সেইটো এইবিলাক যে কথা ওলাই আছে মই এইবিলাক কাণ সাৰেই নিদিওঁ ভাল কথা পাতক progressive জুবিন গাৰ্গ ৱান্টছ এভৰিৱান টু বি progressive এই ৰিগ্ৰেশ্যনত তেওঁ কি কৰিছিলে বেয়া কি হৈছিলে সেইসোপা পাতি কি লাভ মানুহৰ মাইণ্ডটো সদায় আগবাঢ়ি যাব লাগিব ভাল কথা পাতিব লাগিব সেইকাৰণে আমি মিলিছিলোঁ বহুত কথা progressive discussion not নেগেটিভিটি গোটেই অসমীয়া জাতিটোক তললে নিব পজিটিভ কথা পাতক ভাল ভাল কথা আহিব নতুন বস্তুৰ সৃষ্টি হ'ব গম পাইছানে অসমৰ ল'ৰা ছোৱালীয়ে ভাল কথাবোৰ যেতিয়া ল'ব তেতিয়া জুবিন গাৰ্গৰ আদৰ্শলৈ নতুন বস্তুৰ সৃষ্টি হ'ব আজি এইটো মোৰ ল'ৰাই এটা নতুন গীত সৃষ্টি কৰিছে progressive গম পালানে এসোপা যোনে বেয়া কথা কৈ আছে এইবোৰ এদিন আহিব নাইকিয়া হ'ব ভাল বস্তুবোৰহে আমি সংৰক্ষণ কৰোঁ মিউজিয়ামত ভাল কথাবোৰহে ৰাখিম বেয়া কথাবোৰ ৰাখিম জানো হয়নে নহয় ভাল কথা ভাবক আমি অনুষ্ঠানটো শেষ কৰিম একে শেষৰটো প্ৰশ্ন আপোনাক সুধিম যিটো জুবিন গাৰ্গৰ ন্যায় যুঁজখন বৰ্তমানে অব্যাহত আছে চলি আছে জুবিন গাৰ্গৰ ন্যায়ৰ বাবে বহুতে মাত মাতি হয়তো কাৰাগাৰত থাকিবলগীয়া হৈছে অজয় দাহঁতে কাৰাগাৰত দিন কটাই আহিছে এই যে ন্যায় যুঁজখন বৰ্তমানে চলি আছে কি ক'ব জাষ্টিছটো ভাল হ'ব লাগে মানে জাষ্টিছ বুলি ক'লেতো জুবিন গাৰ্গটো ঘূৰি নাহে অলৰেডি ইনজাষ্টিছ হৈ গ'ল হয়নে নহয় তেওঁ নাইকিয়া হোৱাটোৱে ইনজাষ্টিছ তেওঁ আমাৰ অসমৰ সম্পদ তেওঁ নাইকিয়া হ'ল তেওঁ নিজেই কৈছিলে মৰাৰ পিছত জাষ্টিছ বিচাৰি লাভ নাই কিন্তু আমাৰ মনৰ শান্তিৰ কাৰণে লাগিবই শাস্তি যোনে বেয়া কাম কৰিছে শাস্তি পাবই লাগিব এতিয়াতো বহুত শুনিছোঁ লগৰ ফ্ৰেণ্ড শুৱে বাৱে থকা যিসকল মানুহ আছিলে যাক আমি অংগৰক্ষক হিচাপেও আমি ভাবিছোঁ আহিহে শুনিছোঁ মই এইবোৰ নাজানিছিলোঁ আমিতো দূৰৰ পৰা সদায় সকলোকে সমান বুলিয়ে ভাবোঁ গতিকে যিখিনি মানুহে বেয়া কাম কৰিছে তেওঁলোকেতো তেওঁক জুবিন গাৰ্গ ভগৱান যদি তেওঁ শাস্তি নিজেই দিব হয়নে নহয় শাস্তিটো তেওঁ নিজেই দিব আৰু তেওঁ যদি জুবিন গাৰ্গৰ নিচিনা মানুহ এজনক কিবা বেয়া হেৰি কৰিছিলে অপকাৰ কৰিছিলে তেওঁলোকে তিল নিজেই শাস্তি পাব
গতিকে এইটো আইনী ব্যৱস্থাত যিখিনি শাস্তি পাব লাগে অসম চৰকাৰে সেইখিনি পদক্ষেপ লৈছে, ঘৰৰ পৰিয়ালে লৈছে। আমি এইটোৱে ক'ম যে জুবিন গাৰ্গে যদি জাষ্টিচ নাপায় কোনে পাব? জুবিন গাৰ্গে ইমান দি থৈ গ'ল, আমি যদি অসমীয়াত একো দিব নোৱাৰোঁ কেনেকৈ হ'ব? কোনে কৰিব? হয়নে নহয়? গতিকে জাষ্টিচ পাব মোৰ বিশ্বাস, আৰু এইটোৱে প্ৰাৰ্থনা তেওঁ যাতে য'তে নাথাকক তেওঁ যাতে শান্তিত থাকক, অসমৰ মানুহে যাতে শান্তিত জীয়াই থাকিব পাৰিব, সেয়ে আজি মানে সেয়ে জাষ্টিচ। খুব আৱেগিক হৈ পৰিছে। আপোনাকো মই চৰি কৈছোঁ, মই কোনোব বিচৰা নাছিলোঁ আচলতে আপোনাক, বেয়া নাপাব। বাকী আপোনালোকে ইমানখিনি সময় দিয়াৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছোঁ। ভালে থাকক আপোনালোক, ধন্যবাদ। ঠিক আছে। আৰু যাতে অসমৰ মানুহে পাহৰি নাযায়, সেইটোৱে। আমাৰ অসমৰ মানুহ বৰ ইম'চনেল, কিন্তু আমাৰ অসমৰ মানুহে পটককৈ পাহৰিও যায় কথাবোৰ। মই সেইবোৰ একো